130 সংখ্যক প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান অনুষ্ঠিত হয়। গোপালপুৰ বুথ সমিতিৰ আহ্বানত গোপালপুৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত মন কী বাত অনুষ্ঠানত দৰং জিলা সমিতিৰ আহ্বায়ক কুলদীপ বৰুৱা উপস্থিত থাকি তেওঁ প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠানৰ উদ্দেশ্যৰ লক্ষ্য সম্পৰ্কে ব্যাখ্যা আগবঢ়ায়। চিপাঝাৰৰ পৰা পৰশমণি হাজৰিকাৰ ৰিপৰ্ট AN লাইভ। আজি আমাৰ লকৰাই পঞ্চায়তৰ 161 আৰু 162 নম্বৰ দুটা বুথে লগ লাগি মন কী বাত অনুষ্ঠান পতা হয়। এই মন কী বাত অনুষ্ঠানত আজি আমাৰ মাজত উপস্থিত থাকে দৰং জিলাৰ মন কী বাত অনুষ্ঠানৰ আহ্বায়ক মাননীয় শ্ৰী কুলদীপ বৰুৱাদেৱ। তেখেতৰ উপস্থিতিত আজিৰ মন কী বাত অনুষ্ঠানখন খুব সুচাৰুৰূপে সমাপ্ত হয়। যথেষ্ট সংখ্যক মানুহ ইয়াত উপস্থিত হৈছিল। আজিৰ এই যে মন কী বাত অনুষ্ঠান অনুষ্ঠিত হ'ল, তাত যিখিনি কথা আমাক প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ মাজলৈ আগবঢ়াইছিল, সেই কথাখিনি সুন্দৰভাৱে বিশ্লেষণ অসমীয়া ভাষাত কৰি আমাৰ ৰাইজক কুলদীপ বৰুৱাদেৱে বুজাই দিয়ে। এইটো হৈছিল গোপালপুৰ প্ৰাথমিক বিদ্যালয়। আমাৰ 161 আৰু 162 দুটা বুথৰে এইটো হ'ল ভোটৰ চেণ্টাৰ। 130 সংখ্যক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।